নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আপুনি জানেনে বাৰু আপোনাৰ কিছুমান বেয়া অভ্যাসৰ কাৰণেই মা লক্ষ্মী ৰুষ্ট হয়। আনহাতে আপুনি ক'ব পাৰে যে মা লক্ষ্মী আপোনাৰ ওপৰত খং কৰিছে। বন্ধু বান্ধৱীসকল 2025 চনৰ আগতেই আপুনি এইটো ভিডিঅ' চাই লওক যাতে 2025 চনত মা লক্ষ্মী কেতিয়াও আপোনাৰ ওপৰত ৰুষ্ট হ'বলগীয়া নহয়। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। সকলো মানুহেই বিচাৰে যাতে মোৰ হাতত সদায় টকা পইচা থাকক লগতে মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হওক, কিন্তু এয়া বহু ক্ষেত্ৰত সম্ভৱ হৈ নুঠে। ইয়াৰ কাৰণ বাৰু কি আপোনালোকে জানেনে? মাতা লক্ষ্মীয়ে চাফ চিকুণতা বহুত বেছি ভাল পায়। য'ত লেতেৰা থাকে সেই স্থানলৈ মাতা লক্ষ্মী কেতিয়াও নাযায়। যদিহে আপুনি বিচাৰে যে আপোনাৰ ঘৰত মা লক্ষ্মীৰ বাস বৰ্তি থাকে তেতিয়াহ'লে আপুনি ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব। সূৰ্যাস্তৰ পাছত অৰ্থাৎ আবেলি সময়ত কেতিয়াও ঘৰত ঝাৰু নিদিব। এনে কৰিলে আপোনাৰ ওপৰত মা লক্ষ্মী ৰুষ্ট হোৱাৰ লগতে ঝাৰু সূৰ্যাস্তৰ আগে আগে দিব লাগে বুলি বিশ্বাস কৰা হয়। নিশা পাকঘৰত লেতেৰা বাচন বৰ্তন কেতিয়াও ৰাখি থ'ব নালাগে। এনে কৰিলে মা লক্ষ্মীয়ে বেছি সময় ঘৰত বাস নকৰে বুলিও কোৱা হয়। আপোনাৰ আৰ্থিক সমস্যা নহ'বলৈ ঘৰত পাকঘৰ সদায় আপুনি চাফ চিকুণকৈ ৰাখিব লাগে। আবেলি সময়ত আৰু পুৱা দেৰিলৈকে শুই থকা লোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। আপুনিও যদিহে এইকেইটা কথালৈ 2025 চনত ধ্যান দিয়ে তেনেহ'লে নিশ্চয়কৈ আপুনিও এজন ধনী ব্যক্তি হ'ব পাৰিব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।